Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম APSC কম্বাইন্ড কম্পিটিটিভ মেইনছ এক্সামিনেশ্যন 2020 যোনটো 21 ফেব্ৰুৱাৰীৰ পৰা 27 ফেব্ৰুৱাৰীলৈকে হৈ গ'ল আৰু 27 ফেব্ৰুৱাৰীৰ দিনাখন অপচনেল সাবজেক্টৰ পেপাৰ কেইখনৰ পৰীক্ষা আছিলে আৰু তাৰে মই মোৰ ওচৰত এতিয়া জাস্ট পলিটিকেল সায়েন্স এণ্ড ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ অপচনেল পেপাৰ কি দুখন পালোঁ মই কালেক্ট কৰিলোঁ তো আৰু বাকী অপচনেল ছাবজেক্টছবিলাকৰ পেপাৰ মই কালেক্ট কৰিব পৰা নাই তো সেইটো কাৰণে মই ভিডিঅ'ছ বনাব পৰা নাই তো মই আজি মই পৰৱৰ্তী সময়ত যদি মই বাকী অপচনেল ছাবজেক্টৰ পেপাৰছখিনি কালেক্ট কৰিব পাৰোঁ তেতিয়াহ'লে বনাই যাম কিন্তু এতিয়া বৰ্তমান মই আজি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম পলিটিকেল সায়েন্স এণ্ড ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ পেপাৰ 1 এণ্ড পেপাৰ 2 ফাৰ্ষ্ট অফ অল পেপাৰ 1খন চাওঁ ঠিক আছে তো এইখন আছিলে পলিটিকেল সায়েন্স এণ্ড ইণ্টাৰনেশ্যনেল ৰিলেশ্যন পেপাৰ 1 আৰু অপচনেলৰ ছাবজেক্টৰ দুখন পেপাৰ চুজ কৰিব লাগে যিসকল নতুন কেণ্ডিডেট তেওঁলোকৰ কাৰণে কৈ দিছোঁ যে পেপাৰ 1 পেপাৰ 2 দুখন থাকে ছাবজেক্ট এটাই থাকে অপচনেল ছাবজেক্ট এটা চুজ কৰিব লাগিব তাৰে দুখন পেপাৰত 250 মাৰ্কছ পাৰ পেপাৰ টোটেল 500 মাৰ্কছৰ পেপাৰ দিব লাগে অপচনেল ছাবজেক্টৰ তো আজি এইখন পেপাৰ 1 হয় ঠিক আছে তো ফুল মাৰ্কছ 250 টাইম 3 আৱাৰ্ছ ইয়াতে ইনষ্ট্ৰাকশ্যনো দি আছে There are 8 questions divided in 2 sections and printed in English ঠিক আছে টোটেল 8টা কুৱেশ্যন থাকিব দুটা ছেকশ্যনত ভাগ হৈ থাকিব কুৱেশ্যনছকেইটা আৰু ইংলিছত প্ৰিণ্টেড হ'ব আৰু এইবাৰ যিহেতু আমি গম পাওঁ যে অকল ইংলিছ মিডিয়ামতে পেপাৰখন আহিছে ইংলিছ আৰু আছামিজ দুটাতে অহা নাই তো নেক্সট টাইমৰ পৰা আই হোপ কেবিনেটৰ ডিচিশ্যনটোৰ মতে আছামিজ আৰু ইংলিছ দুটা মিডিয়ামতে আহিব কিন্তু এইবাৰ ইংলিছ মিডিয়ামতে আহিছে পেপাৰখন আৰু ইয়াতে লিখা আছে কেণ্ডিডেটছ হেজ টু এটেম্প 5 কুৱেশ্যনছ ইন অল তো টোটেল 8টা কুৱেশ্যনছ দিয়া থাকিব দুটা ছেকশ্যন থাকিব কিন্তু কেণ্ডিডেটছে 5টা কুৱেশ্যন এটেম্প কৰিব লাগিব 3টা এক্সট্ৰা কুৱেশ্যন থাকিব তো তেওঁলোকে চুজ কৰি পেলাই তাৰ পৰা যিকোনো 8টাৰ ভিতৰত 5টা এটেম্প কৰিব লাগিব আৰু ইয়াতে আৰু এটা ইনষ্ট্ৰাকশ্যন দিয়া আছে কুৱেশ্যন নম্বৰ 1 and 5 are compulsory and out of the remaining 3 they are to be attempted choosing at least one from each section ঠিক আছে তো কুৱেশ্যন নম্বৰ 1 আৰু কুৱেশ্যন নম্বৰ 5 টো কম্পালসৰি কুৱেশ্যন হয় সেই দুটা কুৱেশ্যন কৰিবই লাগিব বাকি তাৰ মাজত 2 3 আৰু 4 যোনকিটা কুৱেশ্যন আছে তাৰে at one question is from each section ঠিক আছে আৰু 2 3 4 কুৱেশ্যন নম্বৰ 2 3 4 পৰা এটা কুৱেশ্যন চুজ কৰি পেলাই attempted choosing at least one from each section তো দুইটা সেকশনৰ পৰা এটা কুৱেশ্যন চুজ কৰি পেলাই লিখিব লাগে দা নাম্বাৰ এণ্ড মাৰ্কছ কেৰিড বাই কুৱেশ্যন পাৰ্টিজ ইণ্ডিকেটেড এগেইনষ্ট ইট সেইবোৰ দিয়া আছে ৱৰ্ড লিমিট ইন কুৱেশ্যন হোৱাৰএভাৰ স্পেচিফাইড চেল বি এডাৰ্ড টু আৰু এটা ইনষ্ট্ৰাকশ্যন দিয়া আছে এইটো ইমান ইম্পৰ্টেণ্ট নহয় তথাপিতো কৈ দিছোঁ এটেম্পছ অফ কুৱেশ্যন চেল বি কাউণ্টেড ইন চিকুৱেঞ্চিয়েল অৰ্ডাৰ unless track of attempt of a question shall be counted even if attempted partly any page or portion of the page left blank in the question come answer booklet must be clearly struck off তো এইটোৱে ইনষ্ট্ৰাকশ্যন তাৰপিছত এতিয়া আমি নেক্সটটোলৈ যাওঁ একদম ছেকশ্যন 1লৈ যাওঁ ছেকশ্যন এলৈ ঠিক আছে কুৱেশ্যন নম্বৰ 1 যোনটো এটা কম্পালসৰি কুৱেশ্যন হয় ইয়াতে দি আছে কমেণ্ট অন দি ফলোইং ইন এবাউট 150 words 10 into 5 50 marks আছে তো 5টা কুৱেশ্যন দি আছে এটা 10 মাৰ্কে আছে টোটেল 50 মাৰ্ক আৰু 150 wordsৰ ৱৰ্ড লিমিটত লিখিবলৈ দিছে তো কমেণ্ট অন দি ফলোইং ইন এবাউট 150 word ইজ আৰু 1ৰ এটো হ'ল নিউ লিবাৰেল ক্ৰিটিক অফ ৱেলফেয়াৰ ষ্টেট তাৰপিছত বিটো আছে ইউনিভাৰ্চেলিজিম এণ্ড কালচাৰেল ৰিলেটিভিজিম ইন হিউমেন ৰাইটছ তাৰপিছত নাম্বাৰ চিটো আছে ছাৰ অৰবিন্দোজ ভিউ অন কালচাৰেল নেশ্যনেলিজিম ডিটো আছে এৰিষ্টটেলছ থিয়ৰী অফ ৰিভলিউশ্যন ইটো আছে লিমিটেশ্যনছ অফ ৰিপ্ৰেজেণ্টেটিভ ডেম'ক্ৰেচি ঠিক আছে তো কুৱেশ্যন নম্বৰ 1ত এইকেইটাই আছিলে এতিয়া কুৱেশ্যন নম্বৰ 2লৈ আহোঁ কুৱেশ্যন নম্বৰ 2 তিনিটা আছে তিনিটাতে এটাত 20 মাৰ্কছ এটাত 15 মাৰ্কছ এটাত 15 মাৰ্কছ আছে তো কুৱেশ্যন নম্বৰ 2ৰ এটো হ'ল এক্সপ্লেইন জন লকছ কনচেপ্ট অফ নেচাৰেল ৰাইটছ এজ এ লিমিটেশ্যন অন দি পাৱাৰ অফ দি গভৰ্ণমেণ্ট বিটো আছে এক্সপ্লেইন দি কমিউনিটেৰিয়ান ক্ৰিটিক অফ দি ৰলছ থিয়ৰী অফ জাষ্টিছ চিটো হ'ল ডিছকাছ ফেমিনিষ্ট থিয়ৰী অফ দি ষ্টেট তো কুৱেশ্যন নম্বৰ 8 20 মাৰ্কছ কুৱেশ্যন নম্বৰ বিত 15 মাৰ্কছ আৰু কুৱেশ্যন নম্বৰ চিত 15 মাৰ্কছ কুৱেশ্যন নম্বৰ 3লৈ আহোঁ 3A ব্ৰিং আউট দি মেজৰ চিমিলাৰিটিজ এণ্ড ডিফাৰেঞ্চেছ ইন দি থট অফ গান্ধী এণ্ড আম্বেদকাৰ অন দি কুৱেশ্যনছ অফ কাষ্ট এণ্ড মডাৰ্নিটি 20 মাৰ্কছ বিটো হ'ল এক্সামিন দি ৰিলেশ্যনশ্বিপ বিটুইন পাৱাৰ অথৰিটি এণ্ড লিজিটিমেচি 15 মাৰ্ক নাম্বাৰ চিটো হ'ল এক্সপ্লেইন গ্ৰামছিছ কনচেপ্ট অফ হিজিমনি 15 মাৰ্কছ কুৱেশ্যন নম্বৰ 4লৈ আহিছোঁ ডিছকাছ দি ৰিচেণ্ট ট্ৰেণ্ডছ কুৱেশ্যন নম্বৰ 4ৰ এ discuss the recent trends in Marxist understanding of domination and exploitation in capitalist society 20 marks B2 whole discuss Hannah
Aaron's views on the origin of totalitarianism 15 marks. Number C2 আছে explicit Plato's theory of ideal state with special reference to his views on the rule of philosopher king 15 marks. ঠিক আছে তো এতিয়া section B2 লে যাওঁ section B2 question number 5 to comment on the following in about 150 words is 10 into 5 50 marks এটা 10 মাৰ্ক আছে এটো compulsory question 50 marks হ'ব ঠিক আছে তো ইয়াতে number A2 significance of public interest litigation in Indian justice delivery system ঠিক আছে আৰু B2 আছে the armed forces special powers against civil liberties এইখিনিত কমেন্ট কৰিবলৈ কৈছে তো ইয়াতে জাস্ট হেৰিকিটা দিয়া আছে number C2 হল role of the president in the working of the parliamentary system of the government of India D2 আছে significance of 73rd and 74th amendments of the constitution of India E2 আছে Marxist perspective on Indian national movement question number 6 হলে আহিছো 6 or A in attaining our ideals our means should be as pure as the end discuss the statement in connection with the Indian freedom struggle 20 marks number B2 আছে evaluate the success of the election commission of India in ensuring free and fair elections 15 marks number C examine the Gandhian perspective of development and its relevance in the present context 15 marks so 7 or A Indian politics is both coalitional and regionalized discuss the contemporary trends in Indian party system in the light of the above statement 20 marks number B discuss the role of caste in Indian politics with special reference to the views of Rajni Kothari 15 marks number C2 the nature of Indian federalism can be better understood in terms of its actual operation comment 15 marks number 8 to hole eto last question number 8 or A to discuss the debate over updation of the National Register of Citizens and Citizenship Amendment Act 2019 in the context of Assam 20 marks number B explain the response of Indian state in handling COVID-19 pandemic 15 marks আৰু C2 examine the role of the Indian parliament in the era of coalition politics 15 marks তো এইখন আছিল পেপাৰখন ফ্ৰেন্ডছ তো আই হোপ আপোনালোকে দেখিলে কোৱেশ্চন কেনেকুৱা আহিছে পলিটিকেল সায়েন্স অপচনেল পেপাৰত আৰু লগতে এটা আইডিয়াও পালে যিসকল নতুন ক্যান্ডিডেটস তো তেওঁলোকে এটা আইডিয়াও পালে যে লেভেল অফ ডিফিকাল্টিটো কেনেকুৱা হ'ব পাৰে আৰু লগতে মাৰ্কিং সিস্টেমটো কেনেকুৱা হ'ব পাৰে আৰু লগতে আৰু কোনখিনি ইনস্ট্ৰাকশনস ফলো কৰিব লাগে কম্পালসৰি কোৱেশ্চনস কিমান বা অপচনেল কোৱেশ্চনস কিমান হেখিনি গুটেখিনি গম পালে আই হোপ ভিডিওটোৰ পৰা বহুতখিনি আপোনালোকে আইডিয়া পালে নেক্সট ভিডিওটোত মই পলিটিকেল সায়েন্স এণ্ড ইন্টাৰনেশ্যনেল ৰিলেশ্যন অপচনেলৰ পেপাৰ 2 খন লৈ আহি আছো তো তেতিয়ালৈকে মোৰ ভিডিওটো চাই যদি ভাল পালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে আপোনালোকৰ যিমানখিনি ফ্যামিলি ফ্ৰেন্ডস আৰু চিনাকি এক্সপেৰিয়েন্স আছে ৰিলেটিভস আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেন্ট সেকশনত জনাব কিবা যদি কোৱেশ্চন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কোৱেশ্চনছ আৰু ডাউটছ বিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম ঠিক আছে ফ্ৰেন্ডস তো আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰিলো আৰু কাইলে পুনৰ এটা নতুন ভিডিও লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে বাই এণ্ড টেক কেয়াৰ সকলোলে অল দি বেষ্ট থাকিলে ভালকে প্ৰিপাৰেচন কৰি থাকক আৰু লগতে মোৰ আৰু এটা চেনেল আছে সেই চেনেলটোৰ লিংকটো মই এই ভিডিওটোৰ ডেসক্ৰিপচনত আপোনালোকক দি দিম তো সেই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব সো দ্যাট আপোনালোকে আৰু অলপ এক্সট্ৰা গাইডেন্স পাই ইন কেস অফ মানে প্ৰিপাৰেচনৰ ক্ষেত্ৰত APSC বা বেলেগ কম্পিটিটিভ এক্সাম বিলাকৰ ক্ষেত্ৰত ঠিক আছে ফ্ৰেন্ডস বাই এণ্ড টেক কেয়াৰ ভাৰত মাতা কি জয় জয় অসম